নমস্কাৰ আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ এটা প্ৰেছ ব্ৰিফিঙৰ ওপৰত আলম লৈ পেলাই যিটো দুদিনমান আগতে বিটিআৰ যিটো ৰিক্ৰুটমেণ্ট হৈ আছে তাৰ ওপৰত এজনে কৰিছিলে মানে প্ৰেছ ব্ৰিফিংটো দিছিলে এতিয়া বিষয়টো আছিলে এনে ধৰণৰ তেওঁলোকে তাত এটা কথা মেনশ্যন কৰিলে যে SCRT ODLৰ সকলক যে দিব পাৰিছে একো ডকুমেণ্টছ চেক নকৰাকৈ মানে একো ডকুমেণ্টছ নহয় একচুৱেলি যিটো ইন ছাৰ্ভিচৰ ৰিলেটেড হয় তেনেহ'লে NISখিনিকো দিব পাৰে এনেকুৱা ধৰণৰ এটা পইণ্ট এটা উল্লেখ কৰিছে তো তেওঁলোকে এইটো উল্লেখ কৰি পেলাই যদি কোৰ্টত এইটো মানে প্ৰেজেণ্ট কৰে এইটো ইছ্যু তেতিয়াহ'লে টোটেলি তেওঁলোকৰ যিটো মেইন ইছ্যু আছিলে তাৰ পৰা ডাইভাৰ্ট হৈ যাব ধৰক SCRT ODL আৰু NISৰ মাজৰ নিচিনা হৈ পৰিব যে তেওঁলোকক দিছে তেওঁলোকক নাই দিয়া আৰু তাত একেবাৰে মানে সকলোৱে জনা আৰু মূল ডিফাৰেঞ্চটোৱে হ'ল আপোনালোকে সকলোৱে জানেই তাত মূলতঃ হ'ল যে SCRT ODLটো হ'ল 2 বছৰীয়া এক্সক্লুডিং ইন ছাৰ্ভিচ মানে যিটো 6 মান্থৰ এক্সপিৰিয়েঞ্চ সেইটো বাদ কৰি পেলাইছে টোটেল কোৰ্চটোৱে হয় আপোনাৰ 2 ইয়াৰ্ছৰ আৰু NISখিনি হয় 18 মান্থছৰ তেওঁলোকে সেইটো মানে মেইন পইণ্টটো বুজিয়ে পোৱা নাই নে কি নাজানো দুইটা মানে একেই বুলি ভাবি পেলাই তেওঁলোকে মানে সেইদিনাখন কৈ দিলে সকলোৱে নহয় তেওঁ সম্ভৱতঃ যিজনে কৈ আছিলে নামটো মনত নাই বাৰু মোৰ তেওঁ সম্যক জ্ঞানখিনি নাই নেকি তাৰ ওপৰত যে SCRT ODL আৰু দুটা বেলেগ বস্তু বুলি আৰু এটা হ'ল আপোনালোকৰ যিটো ৰাজ্য চৰকাৰে কৰিছে আৰু এটা হৈছে NIS যিটো মানে আপোনাৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে এটা প্ৰজেক্ট হয় তো দুইটাৰ ডিফাৰেঞ্চ আছে আপোনালোকে এনেই ঘপককৈ এটা কথা কৈ দিলেতো তেনেকুৱা নহয় আৰু তাৰ মাজতে দুই এজন ধৰক কেণ্ডিডেটে SCRT কেণ্ডিডেটে চিন্তাত পৰিব পাৰে কেনেকৈ তেওঁলোকে কৰিছে এতিয়া কিবা ইছ্যু হ'ব নেকি এইটো একো চিন্তা কৰিবলগীয়া বিষয় নহয় আৰু ষ্টেট চৰকাৰে যেতিয়া যিকোনো এটা কাম কৰে তাৰ খুঁটি নাটি মাৰি পেলাই কৰা হয় আৰু তাৰ ৰিপ্লাই দিবৰ কাৰণে অসম চৰকাৰৰ হাতত যথেষ্ট হেৰি আছে আৰু সেইটো আলম লৈ পেলাই যদি কেনেবাকৈ কেছত তেওঁলোকে কাউণ্টাৰ কৰিবলৈ যায় তেতিয়াহ'লে তেওঁলোকৰ মানে প্ৰথমতেই তেওঁলোকৰ NISখিনি কেণ্ডিডেটখিনিৰ যিটো মেইন যিটো বিচাৰিছিলে যে আমাৰ হেৰিখিনি যিটো ৰিকুৱাৰ্ড ডকুমেণ্টছটো মানে কমাই পেলাই বা এনেকুৱা ধৰণৰ এক্সকিউজ কৰিব লাগে সেইটো ডাইৰেক্ট মানে আউট হ'ব আৰু তেওঁলোকৰ মানে ভাল থাকিব যে লাগিবই বুলি যদি তেওঁলোকে এতিয়া যেনেধৰণে কোৰ্টত কৈ আছে যদি যে আমি ইন ছাৰ্ভিচ আছিলোঁ বা আমাৰ ডাইচ কোড তেতিয়া NISৰ ফালৰ পৰা দিয়া হৈছিলে এনেকুৱা ধৰণৰ পইণ্ট হ'লে বা বেলেগ এটা কেছ এইটো ভৱিষ্যতে পজিটিভ ৰিজাল্ট আহিবও পাৰে যদি তাৰ ওপৰঞ্চি তেওঁলোকে যদি NISক কেনেবাকৈ সাঙুৰিবলৈ বিচাৰে তেতিয়াহ'লেতো 100% তেওঁলোক আউট হ'ব যদি SCRTক সাঙুৰে তেতিয়া ষ্টেট গভৰ্ণমেণ্টৰ হাতত বা DW হাতত যথেষ্ট মানে হেৰি হ'ল প্লাছ পইণ্ট আহি যাব যে তেওঁলোকক আউট কৰিবৰ কাৰণে ঠিক আছে আৰু ভিডিঅ'টো মূলতঃ মই এইটোৰ ওপৰতে বনাইছিলোঁ যে SCRT ODL কেণ্ডিডেটখিনি সকলৰ বাবে যে তোমালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি কেনেবাকৈ কোৰ্টত তেওঁলোকে এইটো উপস্থাপন কৰে এইটো পইণ্ট তেতিয়াহ'লে মানে বাকীসকলৰ কাৰণে ভালহে হ'ব ৰেগুলাৰখিনি হওক বা SCRT ODLখিনিৰ কাৰণে তেতিয়া NISখিনি আউট হোৱাটো 100% ঠিক আছে কোনো NIS কেণ্ডিডেট এতিয়া যদি কমেণ্ট কৰিব পাৰে মোৰ এইটো পষ্টৰ ওপৰত ভিডিঅ'টোৰ ওপৰত এইটো মানে কোনো মেটাৰ নকৰে তেওঁলোকৰ কথা আৰু এটা কথা সেইদিনাখন মানে বিটিআৰতহে এইটো একচুৱেলি এইটো হেৰি কৰিছে পইণ্টটো উল্লেখ কৰিছে বাকীসকলে যিসকলে মানে জানে তেওঁলোকেতো আজিলৈকে মই তেনেকৈ শুনা নাই অ'পেনলি মানে কোনোবাই ভিতৰুৱাকৈ ধৰক মেছেজ কৰি পেলাই চিন্তা মানে ভাবিব পাৰে যে SCRTখিনিক দিছে আমাক নাই দিয়া বুলি কিন্তু এনেকৈ পাব্লিক প্লেচত বা ছ'চিয়েল হেৰি মিডিয়াত তেনেকৈ ধৰণে একো কৰা নাছিলে বাৰু এইটো প্ৰথম মই দেখিছোঁ বিটিআৰৰ যি কেণ্ডিডেটজন আছিলে 2-3জনমান তেওঁলোকে এইটো ইছ্যু আনিছিলে যেই হওক দেখা যাওক কি হয় কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই NISখিনিয়ে যদি কেনেবাকৈ SCRT সাঙুৰে ODLখিনিক তেতিয়াহ'লে তেওঁলোকৰ নিজৰ বিপদ চপাই লোৱাৰ নিচিনা হ'ব ডাইৰেক্ট আউট হ'ব তেতিয়া চিধা কথা আৰু এইটো কথাই নাই মানে অসম চৰকাৰৰ হাতত মানে এটা প্লাছ পইণ্ট আহি যাব তেওঁলোকক আউট কৰিবৰ কাৰণে ঠিক আছে এইটো আছিল মূলতঃ ভিডিঅ'টো বিশেষ একো নাই আৰু আপোনালোকে বেছি দিন অপেক্ষা কৰিবলৈ নালাগে আৰু লিষ্ট আউট হ'ব 10 তাৰিখে এপইণ্টমেণ্ট দিয়াটো ফাইনেল সেইটোতো মানে ওপৰতল নহয়
আৰু লিষ্টখন জোখৰ টাইমতে ওলাব এখন দুখন লিষ্ট ওলাব বেছি নোলায় আৰু মেৰিট লিষ্টখন আপোনাৰ মোটামুটি পূজাৰ পিছতে ওলাব ঠিক আছে আৰু ইহঁতৰ যি এনাউন্সখিনি হিয়াৰিং আছে দেখা যাওক ছেপ্টেম্বৰত কি হয় ধন্যবাদ